hey guys, welcome back to my Devojit vlog. So guys, আজি যাম আমি পাগলদিয়া ৰিজৰ্ট. So পলকতে যি ভিডিওটো আৰম্ভ কৰো. So guys, আমি 6 জন যাম আৰু মোৰ আগত দুজন আছে আৰু মোৰ সাইকেলত মই আৰু এটা বন্ধু আমাৰ. So guys, আমি পাই গলো পাগলদিয়া ৰিজৰ্ট আৰু হলটো হৈছে পাগলদিয়া ৰিজৰ্টৰ গেট. ৰব অলপ আগৰ পৰা দেখি আছো. Welcome Pagoldia Resort. So guys, gate পাই গলো আৰু এতিয়া পইচা নলয়. আগতে পইচা লৈছিল পিকনিকৰ সময়ত আৰু এনেকৈ গেটৰ ভিতৰতে গৈ পাই গলো মানে কি ভিতৰত সোমাই গৈছো আৰু ইফালে খেতি আছে নাম গাইস ইয়াতে খেতি আছে আৰু পানী দিয়া হৈছে. So guys, ইয়াতে জুলনা আছে. সাবর বমু থিম জুলনা আৰু হিফালো যাম. So guys, জুলনাটো আৰু মই অলপ জুলনাত বহো আৰু ইয়াতে টায়াৰ আছে ওপৰলৈ উঠিব পাৰি উঠিম ৰব. So guys, মই জুলনাত উঠি গলো আৰু জুলনাত ঝুলি আছো. So guys, মই এতিয়া টায়াৰৰ ওপৰলৈ উঠিম আৰু চক আপোনালোকে. So guys, মই টায়াৰৰ ওপৰলৈ উঠো আৰু উঠি আছো. So guys, মইতো উঠিলো আৰু আপোনালোকে আহিলে উঠিব পাৰিব. So guys, সাইকেলখন ললো আৰু একদম ভিতৰত যাম মানে এই খুঁটাত যাম আৰু খৰচৰ আছে তাতে চাংঘৰ এটা আছে জংঘলত তাতে উঠিম আৰু ইয়াতে ৰেষ্টুৰেণ্ট আছে. চক না কি বঢ়িয়া গাছ, কি বঢ়িয়া জায়গা. সাইকেল লৈ যাই আছো ভিতৰত বহুত ডাঙৰ জায়গা না. So guys, এই ঘৰৰ ভিতৰত বহিব পাৰি. ইয়াতে এটা ঘৰ আছে আৰু সাইডত খেতি. এতিয়া বৰ্তমান ইমান ভাল নহয় পিকনিকৰ টাইমত কি বুলি কয় সৰিয়হৰ গাছ ৰুই কি বঢ়িয়া ভাই. আপোনালোকে চালি মেলি পাগলা হৈ যাব চক না. আৰু এইটো হৈছে চাংঘৰ. আমি এতিয়া চাংঘৰৰ ওপৰত উঠো. এয়া জংঘল এলা একদম নেচাৰ কিবা. তো গাইস, সাইকেলখন চলো আৰু চাংঘৰৰ ওপৰত যাই আছো. তো গাইস, চাংঘৰৰ ওপৰত উঠি আছো. ও ভাই উঠি সব গাইস উঠিলো চাংঘৰৰ ওপৰত উঠি গলো. আজি চিয়াৰ নাই থাকলি বন্ধু. তো গাইস, চাংঘৰৰ ওপৰত অলপ সময় বহিলো আৰু তলত নামি যাইছো. আমিয়ে যাই নেকি. তো গাইস, তাত আৰু এটা চাং আছে বহাৰ. তাতে যাওঁ অলপ নদীত. চক এলা চাং বঢ়িয়া মানে জাগা. নলবাৰী হয় না, নলবাৰী উন্নত হৈ গৈছে কিন্তু চক এলাই এতে মানুহ পিকনিক খাব আহি লেতেৰা কৰে জাগা. আচলতে এইবিলাক জাগা লেতেৰা কৰিব নালাগে, নেচাৰেল জাগা না. এইবিলাক জাগা চাফা কৰি ৰাখিব লাগে. চব প্লাষ্টিক ফেলাইছে. এই গোটেইখিনি নৈ পাগলদিয়া নৈ. আপোনালোকক মই যোৱা ব্লগত কৈছিলোৱে যে মই পাগলদিয়া নৈখন অলপ ভালকৈ দেখুৱাম আৰু আজি চক আজি ভালকৈ গাইস. আৰু সাইকেলখন ললো আৰু ইফালে যাম. এতিয়া সাইকেল লৈ যাই আছো না, ইফালে যাম. নাজাৰা চক না গাই বুম মানে বুম. কোনি পাগলদিয়া ৰিজৰ্টত আহিছে মোক কমেণ্টত জনাই দিব. নলবাৰীৰ মানুহটো আহে পাগলদিয়া ৰিজৰ্টত কমেণ্টত কৈ দিব. তো গাইস, সাইকেল চলে যাই আছো. আমি ঘৰলৈ
গলো কোৱাৰ পাগল দিয়া ৰিজৰ্টৰ পৰা আহি যাই থাকো আৰু এনেকৈ আমি আহি গলো আমাৰ গাঁৱৰ ৰাস্তা মাটিৰ আৰু এই মাটিৰ ৰাস্তাৰে যাব লাগিব তো গাইস আমি এইটো ৰাস্তাৰে সদায় ডেইলি ব্লগ বনাও তো আজিও সানসেট হৈ আছে যোৱাকালিও আমি আহোঁতে সানসেট হৈছিল গণেশ মন্দিৰৰ পৰা ফুৰি আহোঁতে আজিও চক সানসেট হৈ আছে চক ভাল লাগে আৰু চাই তো হে গাইস আজিৰ ভিডিওটো ইয়াতে ৰল আৰু যদি এই ভিডিওটো ভাল লাগা লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু জলদি লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই